এভৰিৱান মই নমনিতা সিনহা আকৌ পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আজি লৈ আহিছো আপোনালোকৰ কাৰণে ধুনীয়া ধুনীয়া স্পেশাল কালেকশন আপোনালোকৰ কাৰণে বিহু স্পেশাল সো দেখুৱা ষ্টাৰ্ট কৰো বলো তাৰ আগতে ক'ব বিচাৰিছো আমাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ফাৰ্স্ট টাইম চাই আছে তেতিয়া আমাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল বাটনটো প্ৰেছ কৰি দিব আৰু ভিডিওটো চাই যদি ভাল লাগে তেতিয়া আমাৰ ভিডিওটো লাইক কৰি দিব আৰু ফ্ৰেণ্ডছ এণ্ড ফ্যামিলিৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু most important আপোনালোকে আমাৰ ষ্টৰত ভিজিট কৰিবলৈ কিন্তু নাপাহৰিব both the store যেনেকৈ এফএছ সিল্ক কৰ্নাৰ আমাৰ সিল্ক কালেকশনখিনি পিয়ৰ মুগা পিয়ৰ টছ আদি পিয়ৰ পাটৰ জোৰা গোটেইখিনি আছে আৰু কটন সেকশনতো আপোনালোকে ভিজিট কৰিবলৈ নাপাহৰিব আহক আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ আপোনালোকক কিছুমান ধুনীয়া ধুনীয়া ওয়াশ কটনৰ জোৰা ল'ব পাৰিব মাত্ৰ 1280 रुपीसত খুবেই ধুনীয়া হয় প্ৰিমিয়াম কোৱালিটি হয় ইয়াৰ কিন্তু কোৱালিটি আপোনাৰ একদম 100% গ্যাৰান্টি আছে ইমান ধুনীয়া কোৱালিটি হয় এটো যেনেকৈ আছে আপোনাৰ পিচ পিংকত আপোনাৰ ব্লু ওয়াৰ্ক কৰা আছে এটো ব্লু মানে সি গ্ৰীন কালাৰ হ'ব সি গ্ৰীন কালাৰত ওয়াৰ্ক কৰা আছে গোটেই বডিটোতে এনেকৈ সি গ্ৰীন কালাৰত ওয়াৰ্ক কৰা থাকিব সৰু সৰু বুটা দিয়া থাকিব আৰু এইখন আছে আপোনাৰ মেখেলাখন দেখিছে যথেষ্ট হেভিকে ওয়াৰ্ক কৰা আছে আৰু সাইডৰ পটি ব্লাউজৰ পিস মই দেখাই দিও পকুৱা কৰা আছে আৰু একেটা আছে কিন্তু সাইডৰ পটি আৰু ব্লাউজৰ পিস আপোনালোকে অফলাইন ষ্টৰত আহিও ল'ব পাৰিব এইখিনি বালকত একেটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিস খুবেই ধুনীয়া কালাৰ কম্বিনেশন হয় নেক্সট এটা কালাৰ দেখাই আছে সব লাইট ব্লু আপোনাৰ ইয়েলো এন্ড পাৰ্পলত মাৰুনত ওয়াৰ্ক কৰা আছে সৰি ইয়েলো এন্ড মাৰুনত এই কালাৰ কম্বিনেশনটো বহুত ধুনীয়া হয় এখন সাদৰ আৰু এখন থাকিব আপোনাৰ মেখেলাখন দেখিছে ইয়েলো এন্ড মাৰুনত ওয়াৰ্ক কৰা আছে কাপোৰটো বিৰাট ধুনীয়া এটা হোয়াইট লাইন দি আছে সেই কাৰণে বেছি ধুনীয়া লাগিছে খুব ধুনীয়া হয় আৰু কোৱালিটি আৰু বহুত প্ৰিমিয়াম হয় কালাৰ কম্বিনেশন বিলাক বিৰাট ধুনীয়া হয় এটো আছে আপোনাৰ কালাৰটো আপোনাৰ সিয়াহি কালাৰ যোনটো হয় সিয়াহি কালাৰত আছে কফি এন্ড ৰেডত থাকিব খুবেই ধুনীয়া এই যোৰ কাপোৰ এখন চাব সিয়াহি কালাৰত হয় আপোনাৰ ৰেড এন্ড কফি কালাৰ বিহু আহিছে যেহেতু আপোনালোকে এবিলাক গিফট দিব কাৰণে বা নিজে পিন্ধিবৰ কাৰণে গৰমত এইবিলাক কাপোৰ ল'ব পাৰে এখন আছে মেখেলা সাইডৰ পটি ব্লাউজৰ পিস থাকিব এয়া চাওক একেটা আছে আপোনাৰ সাইডৰ পটি এনেকৈ ৰঙাত আৰু ব্লাউজ পিসটো এনেকুৱা ৰঙাত থাকিব নেক্সট এটা কালাৰ দেখাই আছো এইটো আছে পিচ অৰেঞ্জত কপাৰ এণ্ড য়েল্লোত ওয়াৰ্ক কৰা থাকিব এইটো খুবেই ধুনীয়া এইটো চাওক এইটো আছে পিচ অৰেঞ্জত কপাৰ এণ্ড য়েল্লোত ওয়াৰ্ক কৰা থাকিব এইখন আছে চাদৰখন আৰু এইখন আছে আপোনাৰ মেখেলাখনো বহুত ধুনীয়াকৈ ইয়াৰে ওয়াৰ্ক কৰা আছে চাওক এইখন আছে মেখেলাখন ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব সাইডৰ পটিখিনি এনেকুৱা আপোনাৰ কপাৰ গুণা দিয়া থাকিব বিৰাট ধুনীয়া হয় এইটো আছে আপোনাৰ টিল ব্লু কালাৰত আপোনাৰ য়েল্লোত ওয়াৰ্ক কৰা থাকিব এইটো বৰ ধুনীয়া হয় ধুনীয়া জোৰা গোটেই বডিটোত কিন্তু ওয়াৰ্ক কৰা আছে দেখিছে হেভিকে খুব ধুনীয়া টিল ব্লু কালাৰত য়েল্লোত ওয়াৰ্ক কৰা থাকিব আৰু এখন আছে কিন্তু মেখেলাখনৰ যথেষ্ট হেভিকে ওয়াৰ্ক কৰা থাকিব সাইডৰ পটি থাকিব আপোনাৰ য়েল্লো কালাৰ কম্বিনেশনখিনি বিৰাট ধুনীয়া এইটো এটা আছে আপোনাৰ পিচ অৰেঞ্জত মই অকল চাদৰখন মিলি দেখাওঁ এইটো আছে আপোনাৰ পিচ অৰেঞ্জত আপোনাৰ কপাৰ এণ্ড হোৱাইটত ওয়াৰ্ক কৰা আছে এই কালাৰ কম্বিনেশনটো কিন্তু খুবেই ধুনীয়া হয় নেক্সট এটা কালাৰ আপোনালোকক দেখাই আছোঁ এইখন আছে আপোনাৰ পিংকত ৰাণী পিংক টাইপৰ হয় ৰাণী পিংকত আপোনাৰ ৰয়েল ব্লু কালাৰ ওয়াৰ্ক কৰা থাকিব খুবেই ধুনীয়া এই জোৰাটো এইখন চাব ৰাণী পিংকত আপোনাৰ ৰয়েল ব্লু কালাৰত ওয়াৰ্ক কৰা আছে বিৰাটেই ধুনীয়া জোৰা হয় বহুত ধুনীয়া আছে গাত লোৱাৰ লগে লগে কিমান ধুনীয়া এটা লুক আহিছে আৰু এইখন থাকিব আপোনাৰ মেখেলাখনো যথেষ্ট হেভিকে আছে দেখিছে আৰু এইকেইটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিস নেক্সট এটা দেখাই আছোঁ আপোনালোকক বিৰাট ধুনীয়া হয় অকণমান হেভিত আছে এইটো কম্বিনেশনটো ইমান ধুনীয়া এইটো আছে আপোনাৰ পাৰ্পল কালাৰত আছে পাৰ্পল কালাৰত আপোনাৰ কফি এণ্ড ৰেডত ওয়াৰ্ক কৰা থাকিব এইটো খুবেই ধুনীয়া ডিজাইন হয় এখন আছে চাদৰখন আপোনাৰ আৰু এখন থাকিব আপোনাৰ মেখেলা আৰু সাইডৰ পটি ব্লাউজৰ পিস এনেকুৱা ৰেডত থাকিব যদি ভাল লাগিছে জোৰাটো ফটোৰ স্ক্ৰীনশ্বট লৈ হোৱাটছএপ নেক্সট আপোনালোকৰ কালেকশ্যন দেখাই আছোঁ ধুনীয়া ষ্টেপল কটন বিহু স্পেশাল মিক্স পাটৰ মই কিছুমান কালেকশ্যন বেনাৰসী মিক্সড বুলি কয়
কালেকশ্যন আনিছোঁ আমি গিফ্ট দিবৰ কাৰণে আপোনালোকে বহুতে বিচাৰে আৰু যেহেতু ৱেডিং ছিজন চলি আছে মান ধৰাৰ কাৰণে আপোনালোকে এইবিলাক ছেট ল'ব পাৰে এবাৰ দেখাই দিওঁ প্ৰাইচ আহিব মাত্ৰ 800 ৰুপিছত ল'ব পাৰিব বহুত ৰিজনেবল এটা প্ৰাইচত পাই আছে মানে কোৱালিটিটো যদি আমি কম্পেয়াৰ কৰোঁ বহুত ৰিজনেবল প্ৰাইচত আপোনালোকে পাব ৰিহা ছেট হয় এইবিলাক মাত্ৰ 800 এইটো হৈছে একদম চাব সৰু সৰু বুটাত ৱৰ্ক কৰা আছে আচলৰ ডিজাইনটো চাব এনেকৈ গোল্ডেনত ৱৰ্ক কৰা থাকিব আৰু এইকেইটা আছে ছাইডৰ প্ৰতি আপোনাৰ গোল্ডেন গুলাত থাকিব খুবেই ধুনীয়া হয় এইখন চাদৰখন প্ৰাইচ একদম ৰিজনেবল আপোনালোকে গোল্ডেন গুলাত যদি চিম্পলত বিচাৰে গিফ্ট দিব পৰা কাপোৰ তেতিয়া এনেকুৱা মিক্সেডবিলাক ল'ব পাৰে চাদৰ ছাইডৰ প্ৰতি মেখেলা ব্লাউজ পিচ গোটেইকেইটাই আছে এখন হৈছে মেখেলাখন যথেষ্ট ওপৰলৈকে আছে আৰু ব্লাউজ পিচটোতো ৱৰ্ক কৰা থাকিব এনেকুৱা হাতত ধুনীয়া কালাৰ কম্বিনেশ্যন হয় আমাৰ মানে অফলাইন ষ্ট'ৰত ইয়াৰে বহুত বেছি ডিমাণ্ড যিহেতু বিয়াৰ বজাৰ কৰিবলৈ আহে মান ধৰাৰ কাৰণে বিচাৰে সেইকাৰণে আমাৰ এইটো ডিজাইনৰ বহুত বেছি ডিমাণ্ড এইটো এটা কালাৰ হয় পাৰ্পল কালাৰত হ'ব পাৰ্পল কালাৰত আপোনাৰ গোল্ডেন গুণা ৱৰ্ক কৰা থাকিব এইটো এটা কালাৰ হয় পিচ অৰেঞ্জত আপোনাৰ গোল্ডেন গুণাত ৱৰ্ক কৰা থাকিব ইয়াৰে মানে হিউজ কালেকশ্যন আছে আপোনালোকে যিকোনো কালাৰ বা বাল্কতো পাৰ্চেছ কৰিব পাৰে য়েল্লত আছে এটা গোল্ডেন গুণা দিয়া এনেকুৱা চেম আপোনালোকে চিলভাৰ গুণা দিয়াও পাব এইটো আছে আপোনাৰ পিংকত গোল্ডেন গুণাত ৱৰ্ক কৰা থাকিব এইটো ওচৰৰ পৰা দেখাই দিওঁ কালাৰটো বিৰাট ধুনীয়া হয় এইটো আছে আপোনাৰ য়েল্লত গোল্ড য়েল্লত গোল্ডেন কালাৰত বিচাৰে গোল্ড য়েল্লত গোল্ডেন কালাৰত আছে আৰু এইটো এটা থাকিব আপোনাৰ ৰেডত গোল্ডেন গুণা দিয়া চাব ৰেডটো বহুত বেছি ধুনীয়া হয় আপোনালোকে হিউজ ষ্টক এইখিনি পাব বাল্কত যিমান লাগে যি কালাৰ লাগে সেইখিনি আপোনালোকে পাই যাব নেক্সট আপোনালোকক দেখাই আছোঁ কিছুমান ধুনীয়া ষ্টেপল কটন যোৰা মেখেলাখন আপোনাৰ হেভিত থাকিব চাদৰখন চিম্পলত থাকিব আমাৰ বহুত বেছি ডিমাণ্ড অফলাইনতো ইয়াৰ বহুত বেছি অৰ্ডাৰ আহি থাকে অফলাইনতো কাষ্টমাৰে বহুত লৈ থাকে চ' আপোনালোকক ষ্টেপল কটনখিনি দেখাই দিওঁ আৰু হিউজ কালেকশ্যন আহিছে আপোনালোকে ষ্ট'ৰত কাইণ্ডলি ভিজিট কৰিব ষ্ট'ৰত ভিজিট কৰি ধুনীয়া ছেটছ ল'ব পাৰিব ফাৰ্ষ্ট এটা দেখাই আছোঁ ৰেডত আপোনাৰ ভিছা ৱৰ্কখন আছে খুবেই ধুনীয়া চাদৰখন আপোনাৰ থাকিব এনেকুৱা চাব এইখন চাব চাদৰখন আপোনাৰ ৰেডত এনেকৈ ভিছা ৱৰ্ক কৰা আছে ইমান ধুনীয়া হয় এইটো আপোনাৰ এইখিনি চাদৰখন অনলি এইখিনিলৈকে ৱৰ্ক কৰা থাকিব আৰু মাজৰখিনি এনেকৈ ব্ৰকেট থাকিব একদম নিউ ডিজাইনৰ হয় যোৰাটো এইখন হৈছে আপোনাৰ চাদৰখন দেখিছে ইয়াৰ ছাইড কুটি কিন্তু থাকিব খুবেই ধুনীয়া হয় মেখেলাখন দেখিছে ইমান হেভিকৈ ৱৰ্ক কৰা থাকিব আঁঠুলৈকে আৰু এইকেইটা আছে আপোনাৰ ছাইডৰ প্ৰতি আৰু ব্লাউজৰ পিচ যোৰাটো ল'ব পাৰিব আপোনালোকে 1650 ৰুপিছত বহুত বেছি অৰ্ডাৰ আহি আছে আৰু প্ৰিমিয়াম কোৱালিটি ষ্টেপল কটন যোৰা হয় এইটো আছে আপোনাৰ মাৰুণত আপোনাৰ ঘিচা ৱৰ্কত আছে খুবেই ধুনীয়া হয় চাব এইটো আছে মাৰুণত আপোনাৰ একলাইনত ঘিচা ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া এইখন হৈছে আপোনাৰ চাদৰখন দেখিছে বৰ ধুনীয়া হয় চাদৰখনৰ ডিজাইনটো মাজৰখিনি আপোনাৰ ব্ৰকেট থাকিব আৰু এইখন থাকিব কিন্তু মেখেলাখনত যথেষ্ট হেভিকৈ ৱৰ্ক কৰা আছে দেখিছে আৰু এইকেইটা আছে ছাইডৰ পটি আৰু ব্লাউজৰ পিচ এয়া চাওক এইকেইটা আছে ছাইডৰ পটি আৰু ব্লাউজৰ পিচটো অকণমান ডাঠ পটিটো হয় যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰি দিব নেক্সট এটা কালাৰ দেখাই আছোঁ আপোনাৰ নেভি ব্লু কালাৰত ঘিচাত আছে এইটো বৰ ধুনীয়া হয় এইখন থাকিব চাদৰখন মাজৰখিনি আপোনাৰ ব্ৰকেট থাকিব এইটো হৈছে আচলৰ ডিজাইন একলাইনৰ ঘিচা থাকিব খুবেই ধুনীয়া আৰু এইখন থাকিব আপোনাৰ মেখেলাখন বহুত বেছি ধুনীয়া দেখিছে মেখেলাখনত যথেষ্ট হেভিকৈ আছে আৰু এইকেইটা আছে আপোনাৰ ছাইডৰ পটি আৰু ব্লাউজৰ পিচ বহুত বেছি ধুনীয়া হয় 1650 ৰুপিছত ল'ব পাৰিব নেক্সট এটা কালাৰ ছেইম ডিজাইনতে আপোনাৰ গ্ৰে কালাৰত আছে গ্ৰে ঘিচা ৱৰ্ক কৰা মানে গ্ৰে এণ্ড ব্লু মিক্স কৰিলে যোনটো কালাৰ হয় সেইটো কালাৰত বৰ ধুনীয়া কিন্তু এইটো এইখন হৈছে আপোনাৰ চাদৰখন একলাইনৰ পিংকৰ বুটা দিয়া থাকিব আৰু এইখন আছে আপোনাৰ মেখেলাখনত যথেষ্ট হেভিকৈ ৱৰ্ক কৰা আছে দেখিছে ওপৰলৈকে খুবেই ধুনীয়া এইকেইটা আছে ছাইডৰ পটি আৰু ব্লাউজৰ পিচ ঘিচাত ৱৰ্ক কৰা থাকিব 1650 ৰুপিছত ল'ব পাৰিব নেক্সট এটা ছেইম ডিজাইনত মই য়েল্ল' কালাৰত দেখাই আছোঁ য়েল্ল' কালাৰত আপোনাৰ ঘিচা ৱৰ্কতে হয় বিৰাট বেছি ধুনীয়া ডিজাইনটো ইমান ধুনীয়া দেখিছে মাজত এনেকৈ সৰু বুটা থাকিব আৰু একলাইনৰ এনেকৈ ঘিচা বুটাটো থাকিব কালাৰ কম্বিনেশ্যন ইয়াৰ বহুত ধুনীয়া হয় আৰু এইখন থাকিব আপোনাৰ মেখেলাখন ল'ব পাৰিব 1650 ৰুপিছত
সাইডৰ পটি আৰু ব্লাউজৰ পিস বহুত ধুনীয়া নেক্সট এটা দেখাই আছো আপোনালোকক নেভি ব্লু দেখালো এইটো দেখাই আছো ব্লেকটো কিন্তু বিৰাট ধুনীয়া বহুত ধুনীয়া লাগিছে ব্লেকটো কিং কাপৰ একলাইন বুটা দিয়া থাকিব এনেকুৱা ব্লেকত ঘিচা ৱাৰ্কত থাকিব গোটেই এনেকুৱা আচলতে চাব নেকি ৱাৰ্ক কৰা আছে একলাইনৰ ঘিচা ৱাৰ্কত আছে এখন চাদৰখন আৰু এখন থাকিব আপোনাৰ মেখেলা বিৰাট ৱাও সেট হয় একেটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিছত এনেকৈ চিম্পল পাৰি দিয়া থাকিব খুবেই ধুনীয়া নেক্সট এটা যোৰা দেখাই আছোঁ গ্ৰীণত আছে গ্ৰীণত সেম ডিজাইনতে আপোনাৰ কিং কাপত ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া হয় এখন চাদৰখন মেলি দেখাওঁ আৰু মেখেলা এয়া দেখিছে চাদৰখনত আপোনাৰ একলাইন বুটা থাকিব আৰু সৰু সৰু বুটা দিয়া আছে এইটো বৰ ধুনীয়া যোৰা হয় এয়া এনেকৈ ৱৰ্ক কৰা থাকিব আৰু এইখন থাকিব কিন্তু আপোনাৰ মেখেলাখনো যথেষ্ট ধুনীয়াকৈ চাওক ৱৰ্ক কৰা আছে এইকেইটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিস এনেকুৱা ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া যোৰা হয় নেক্সট এটা যোৰা আপোনালোকক দেখাই আছোঁ এইটো হৈছে আপোনাৰ পাৰ্পল কালাৰত ঘিচা ৱৰ্কত আছে এইটো বহুতেই ধুনীয়া হয় পাৰ্পল কালাৰত আপোনাৰ ঘিচা ৱৰ্কত আছে একলাইনৰ বুটা দিয়া আছে এইটো বৰ ধুনীয়া খুবেই ধুনীয়া এইটো পাৰ্পল ঘিচা আৰু এখন আছে আপোনাৰ মেখেলাখন যথেষ্ট ধুনীয়াকৈ চব ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া এইকেইটা আছে সাইডৰ পটি আৰু ব্লাউজৰ পিস বিৰাট বেছি ধুনীয়া ল'ব পাৰিব 1650 ৰুপিজ এতিয়া আপোনালোকক কিছুমান দেখাই আছোঁ মই আপোনাৰ নুনি কটন যোৰা খুব ধুনীয়া 1950 ৰুপিজ শ্বিপিং এক্সট্ৰা হ'ব 50 ৰুপিজ অনলি কালাৰটো দেখাই দিওঁ তাৰপিছত মই এইটো দেখাই আছোঁ ডিজাইনটো তাৰপিছত খালি কালাৰখিনি দেখাই দিম এইটো হৈছে চাব আচলৰ ডিজাইন গোটেই গাঠোতে ৱৰ্ক কৰা থাকিব আপোনালোকে গিফ্ট দিবৰ কাৰণে নুনি কটন যোৰা বহুতেই বিচাৰি থাকে কম ৰেঞ্জত তো এইখিনি আমাৰ কিছুমান ৰেঞ্জত আহিছে সেইকাৰণে দেখাই আছোঁ এইখন হৈছে মেখেলা এখন আৰু সাইডৰ পটি ব্লাউজৰ পিস এনেকুৱা চিলভাৰত ৱৰ্ক কৰা থাকিব এইটো বিৰাট ধুনীয়া যোৰা হয় 1950 ৰুপিজ প্লাছ শ্বিপিং 50 হ'ব ষ্ট'ৰত আহিলে আপোনালোকে 1950 ৰুপিজলৈ ল'ব পাৰিব চেম ডিজাইনত এইটো এটা কালাৰ আছে এইটো এটা আপোনাৰ গ্ৰীণত চি গ্ৰীণ কালাৰত এইটো এটা পিংকত আছে চিলভাৰ এণ্ড য়েল্লত এইটো ডিয়াৰ ডিজাইনত আছে এইটো খুবেই ধুনীয়া এইখন চাব পিংকত আপোনাৰ য়েল্লো এণ্ড চিলভাৰত ৱৰ্ক কৰা থাকিব এইটো হৈছে আপোনাৰ আচলৰ ডিজাইন পিংকত য়েল্লো এণ্ড চিলভাৰত ৱৰ্ক কৰা থাকিব আৰু এইখন থাকিব আপোনাৰ মেখেলাখন এইখন হৈছে আপোনাৰ মেখেলাখন ধুনীয়াকৈ ৱৰ্ক কৰা আছে এইখন হৈছে মেখেলা আৰু এইকেইটা আছে সাইডৰ পটি ব্লাউজৰ পিস য়েল্লো বহুত ধুনীয়া হয় যোৰাটো নেক্সট সেম ডিজাইনতে আপোনাক আৰু এটা কালাৰ দেখাই আছোঁ এইটো এটা কালাৰ পিংকত আপোনাৰ মেহেন্দি গ্ৰীণত চিলভাৰত ৱৰ্ক কৰা থাকিব এইটো এটা কালাৰ আছে কালাৰটো আপোনাৰ লেমন য়েল্লো থাকিব পাৰ্পল এণ্ড চিলভাৰত ৱৰ্ক কৰা একদম এটা ৰিজনেবল প্ৰাইচত আপোনালোকে পাই আছে 1950 প্লাছ শ্বিপিং 50 ৰুপিজ হ'ব এইখন চাদৰ আৰু এইখন আছে আপোনাৰ মেখেলা আৰু ব্লাউজৰ পিস নেক্সট এটা কালাৰ দেখাই আছোঁ সেম ডিজাইনতে আপোনাৰ লেভেণ্ডাৰ কালাৰত চিলভাৰ গুণাত ৱৰ্ক কৰা আছে কালাৰবিলাক খুবেই ধুনীয়া হয় এইখন চাব বিৰাট ধুনীয়া কালাৰ হয় লেভেণ্ডাৰত আপোনাৰ চিলভাৰ গুণাত ৱৰ্ক কৰা থাকিব এইখন থাকিব আপোনাৰ মেখেলা সাইড পটি ব্লাউজ পিস গোটেইকেইটাৰে থাকিব সাইড পটি আৰু ব্লাউজৰ পিস এনেকুৱা চিলভাৰত থাকিব এইটো এটা কালাৰ কম্বিনেশ্যন হয় আকাশী কালাৰত আপোনাৰ য়েল্লোত ৱৰ্ক কৰা থাকিব আকাশী কালাৰত আপোনাৰ য়েল্লোত ৱৰ্ক কৰা আছে এইখন মেখেলা সাইড পটিকেইটা এনেকুৱা য়েল্লোত দিয়া থাকিব খুবেই ধুনীয়া 1950 প্লাছ শ্বিপিং এক্সট্ৰা হ'ব ষ্ট'ৰ প্ৰাইচ 1950 হয় আৰু এইটো চাব গোটেই বডিটো তেনেকৈ চি গ্ৰীণত য়েল্লোত ৱৰ্ক কৰা থাকিব ধুনীয়া হয় সেম কম্বিনেশ্যনতে আপোনাৰ পাব পিচত আপোনাৰ য়েল্লো ৱৰ্কত এবাৰ নুনি কটনকেইটা বহুত ধুনীয়া আহিছে পিচত আপোনাৰ য়েল্লোত ৱৰ্ক কৰা আছে খুবেই ধুনীয়া আৰু এইখন আছে কিন্তু মেখেলাখন ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব নেক্সট কালেকশ্যন আপোনালোকক দেখাওঁ এতিয়া আপোনালোকক দেখাওঁ কিছুমান ধুনীয়া
কফিত আপোনাৰ চিলভাৰ টোনত কটন কেঁচা পাটৰ যোৰা দেখাই আছোঁ ফাৰ্ষ্ট এইটো এটা দেখাই আছোঁ কফিত আপোনাৰ চিলভাৰ টোনত আছে বডিটো ৱৰ্ক কৰা থাকিব সাইড পটিকেইটা ৰেডি কৰাৰ পিছত আৰু ধুনীয়া লাগিব চিলভাৰত ৱৰ্ক আছে ল'ব পাৰিব 2900 পিছত এইখন হৈছে আপোনাৰ মেখেলাখন চাব যথেষ্ট ধুনীয়াকৈ ৱৰ্ক কৰা আছে ওপৰলৈকে আৰু ব্লাউজৰ পিচটোত কিন্তু এনেকুৱা হেভিকৈ পাৰি দিয়া থাকিব ল'ব পাৰিব 2990 ৰুপিছত বহুত ধুনীয়া এটা যোৰা হয় নেক্সট এটা কটন কেঁচা পাটৰ যোৰা দেখাই আছোঁ 2850 ৰুপিছত ডিছকাউণ্ট প্ৰাইচত পাব এইটো কালাৰটো আপোনাৰ ব্লেকত হোৱাইট কৰা হৈছে সেইকাৰণে কালাৰটো একেবাৰে ইউনিক আহিছে হোৱাইটত আপোনাৰ ব্লু মিনা দিয়া থাকিব আৰু গোটেই বডিটোত হোৱাইটত ৱৰ্ক কৰা থাকিব সাইড পটিকেইটা এনেকৈ হোৱাইটত থাকিব খুবেই ধুনীয়া যোৰা হয় আৰু এইখন থাকিব আপোনাৰ মেখেলাখনো যথেষ্ট ধুনীয়াকৈ আছে 2000 ৰাখিলোঁ 21 কৰি দিলোঁ আৰু এইটো আছে আপোনাৰ ব্লাউজৰ পিচ চিম্পল এটা পাৰি দিয়া থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰি দিব এইটো এটা ডিজাইনাৰ কটন কেঁচা পাটৰ যোৰা দেখাই আছোঁ ৰেডত আপোনাৰ চিলভাৰত 65 লাষ্ট ৰেডত আপোনাৰ চিলভাৰত সাইড পটিকেইটাও চাব ইমান মৰম লগা আৰু গোটেই বডিটোত কিন্তু এনেকুৱা ৰেডত বিন্দি বুটা দিয়া থাকিব এইটো হৈছে আপোনাৰ আচলৰ ডিজাইন খুব ধুনীয়া চিলভাৰত ৱৰ্ক কৰা আছে চাদৰখন আপোনাৰ ৰেডি টু ৱেৰ থাকিব খুব ধুনীয়া এটা এপল ৰেডত হয় ব্লাউজ পিছত আপোনাৰ থাকিব চিম্পল এটা পাৰি দিয়া ব্লাউজ পিচটো আৰু এইখন আছে কিন্তু মেখেলাখন যথেষ্ট ধুনীয়াকৈ মেখেলাখনো ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া যোৰা হয় ল'ব পাৰিব 3399ত এইটো এটা দেখাই আছোঁ প্ৰিমিয়াম কটন কেঁচা পাটৰ যোৰা ইমান ধুনীয়া হয় 3299ত ল'ব পাৰিব হোৱাইটত আপোনাৰ মাল্টি কালাৰ ৱৰ্ক কৰা আছে 3550 আছে প্ৰাইচ হোৱাইটত মাল্টি কালাৰ ৱৰ্ক কৰা আছে ল'ব পাৰিব 3399 ৰুপিছত গোটেই বডিটোত ৱৰ্ক কৰা আছে চেল্ফ পাৰি নহয় চাদৰখন আপোনাৰ ৰেডি টু ৱেৰ কৰা আছে আৰু এইখন হৈছে আপোনাৰ মেখেলাখনো ধুনীয়াকৈ ৱৰ্ক কৰা আছে এই কটন কেঁচা পাটৰ যোৰাটো আমাৰ বহুত অৰ্ডাৰ আহি থাকে সেইকাৰণে আমি যিমানবাৰ পাৰোঁ ৰেডি কৰি থৈ দিওঁ কাৰণ কাষ্টমাৰৰ বহুত অৰ্ডাৰ আহি থাকে এইটো এটা দেখাই আছোঁ হোৱাইটত আপোনাৰ ৰেডত গোলাপফুল বুটাটো দিয়া থাকিব খুব ধুনীয়া হয় ৰেডি কৰাৰ পিছত লুকটো ইয়াৰ যে আৰু ধুনীয়া গোটেই বডিটোত কিন্তু ৱৰ্ক কৰা আছে হোৱাইটত ৰেডত খুব ধুনীয়া কটন কেঁচা পাটৰ যোৰা এইকেইটা আছে ছাইডৰ প্ৰতি ৰেডি কৰাৰ পিছত বহুত ধুনীয়া লাগে খুবেই ধুনীয়া গোটেই গাটোত ৱৰ্ক কৰা থাকিব আৰু এইখন আছে আপোনাৰ মেখেলাখন ল'ব পাৰিব 3250 ৰুপিছত এইখন মেখেলা ব্লাউজ পিচটো আপোনাৰ আছে চিম্পল এটা পাৰি দিয়া ব্লাউজ পিচটো আছে চিম্পল এটা পাৰি দিয়া খুবেই ধুনীয়া যোৰা মোৰ স্পেচিয়েলি এই ডিজাইনটো খুব ধুনীয়া লাগিছে হোৱাইটত এনেকৈ ৰ'জ মটিভটো ৰেডত বিৰাট ধুনীয়া লাগিব পাৰ্পলত দুটা যোৰা দেখাই আছোঁ কটন কেঁচা পাটৰ পাৰ্পলত চিলভাৰত অৰেঞ্জ মিনা আছে এই ছেটটো আমাৰ বহুত অৰ্ডাৰ আহি থাকে পাৰ্পলত আপোনালোকে চিলভাৰত বহুতে বিচাৰে এয়া চাব চিলভাৰত অৰেঞ্জ মিনা আছে গোটেই গাটোতে বুটা দিয়া থাকিব খুবেই ধুনীয়াকৈ ৱৰ্ক কৰা আছে গোটেই বডিটোতে চাব চাদৰখন আপোনাৰ ৰেডি টু ৱেৰ হৈ থাকিব আৰু ব্লাউজৰ পিছত এনেকুৱা চিম্পল দুটা পাৰি দিয়া থাকিব চিলভাৰত এইখন চাব মেখেলাখন ল'ব পাৰিব আপোনালোকে স্পেচিয়েল এটা প্ৰাইচত 3150 3550 আছিলে ছেইম এটা ডিজাইনতে মেখেলাখন দিছোঁ ছেইম এটা ডিজাইনতে আপোনাক লাইট এটা পাৰ্পল কালাৰত দেখাই আছোঁ খুবেই ধুনীয়া গোটেই বডিটোত চাব ৱৰ্ক কৰা আছে লাইট পাৰ্পলত চিলভাৰত ৱৰ্ক কৰা আৰু এইকেইটা আছে ছাইডৰ প্ৰতি চিলভাৰত থাকিব বহুত ধুনীয়া এখন চাদৰ ওপৰত আৰু এইখন থাকিব আপোনাৰ মেখেলা বহুত বেছি ধুনীয়া যোৰা এখন আছে মেখেলা যথেষ্ট হেভিকৈ আছে ব্লাউজ পিছত এনেকৈ চিম্পল এটা পাৰি দিয়া বহুত ধুনীয়া ল'ব পাৰিব 3150 ৰুপিছত নেক্সট কালেকশ্যন আপোনালোকক দেখাই আছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ AFS চিল্কৰৰ পৰা কিছুমান ধুনীয়া টচৰ কালেকশ্যন ভিউজ আমাৰ তাত আছে কিন্তু আমি আপোনালোকক অলপহে দেখাই আছোঁ অলপখিনি কালেকশ্যন আপোনালোকে ষ্ট'ৰত ভিজিট কৰি ধুনীয়া ছেটছ ল'ব এইটো চাব বহুত ধুনীয়া বিহু বুলি
আমি খুব ধুনীয়া ধুনীয়া টচৰ কালেকশ্যন আনি আছোঁ এটা একদম ৰিজনেবল প্ৰাইচত আপোনালোকে পাব এইখন চাব এইটো এটা কলা টচৰ যোৰা হয় একদম মাল্টি কালাৰত ৱৰ্ক কৰা আছে কিন্তু ৰেড গ্ৰীণ ব্লেকত খুব ধুনীয়াকৈ আছে আৰু ইয়াতে বিচনী ঘাই ৱৰ্ক কৰা থাকিব মাল্টি কালাৰত বিচনী ঘাই ৱৰ্ক কৰা থাকিব এইটো যোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5,990 rupeesত এই যোৰাটো এইখন আছে মেখেলাখনত যথেষ্ট ধুনীয়াকৈ আছে সৰি এইটো 5,990 নহয় 6,200ত ল'ব পাৰিব কাৰণ ইয়াত 42 হেভি আছে আগৰ এনেকুৱা সেম এটা সেট আছে মানে 42 আপোনাৰ চিম্পলত থাকিব সেইটো সেটটো ষ্টক আউট হ'ল এইবাৰ আহিছে আপোনাৰ 42 একদম সাইড 42 বহুত হেভি থাকিব 6,200ত ল'ব পাৰিব বহুত ধুনীয়া ব্লাউজ পিছটোতো এনেকুৱা বিচনী ঘাইত এনেকুৱা হেভি পটি দিয়া থাকিব একদম এটা ৰিজনেবল প্ৰাইচত পাই আছে এইটো এটা যোৰা চাব খুবেই ধুনীয়া 5,800ত ল'ব পাৰিব মাল্টি কালাৰ ৱৰ্ক কৰা আছে টচত আপোনালোকে ৰেড য়েল্লো ব্লেকত কাম কৰা থাকিলে বহুত ভাল পায় চ' এইটো 5,800ত ল'ব পাৰিব গোটেই বডিটোত আছে আৰু এইটো চাব আচলৰ ডিজাইনটো আছে খুবেই ধুনীয়াকৈ আৰু এইকেইটা থাকিব আপোনাৰ ছাইডৰ পটি ৰেডত ৱৰ্ক কৰা থাকিব বহুত বেছি ধুনীয়া হয় খুব বেছি ধুনীয়া যোৰা আছে চাদৰখন আৰু এইখন থাকিব আপোনাৰ মেখেলা 5,800ত ল'ব পাৰিব নেক্সট এটা যোৰা দেখাই আছোঁ ৰেডত আপোনাৰ খুবেই ধুনীয়া আপোনালোকে ৰেডত বিচাৰিছিলে এনেকুৱা যোৰা কলা টচৰ হয় ল'ব পাৰিব 5,800ত হেভিকৈ ৱৰ্ক কৰা আছে চিম্পল নহয় কিন্তু হেভিকৈ ৱৰ্ক কৰা আছে চাব গোটেই বডিটোত আৰু উইথাউট ষ্টাৰ্চ আছে ষ্টাৰ্চ ফ্ৰী কাপোৰ এনেও চাব পিন্ধি আপোনালোকৰ বহুত কমফৰ্টেবল ফিল হয় ৰেডত ৱৰ্ক কৰা থাকিব এইখন আছে মেখেলাখন 5,800ত ল'ব পাৰিব এইকেইটা আছে ছাইডৰ পটি আৰু ব্লাউজৰ পিচ ৰেডত থাকিব বহুত ধুনীয়া এইটো এটা চাব মাল্টি কালাৰত ৱৰ্ক কৰা আছে কফি গ্ৰীণ এণ্ড য়েল্লত ৱৰ্ক কৰা থাকিব বিৰাটেই ধুনীয়া হয় বহুত ধুনীয়া গোটেই বডিটোত কফি য়েল্লো এণ্ড গ্ৰীণত ৱৰ্ক কৰা হৈছে এইটো হৈছে আচলৰ ডিজাইন বহুত ধুনীয়া টচত আছে এইটো ৱৰ্ক কৰা বিৰাট ধুনীয়া যোৰা হয় আৰু এইখন আছে কিন্তু মেখেলাখনত যথেষ্ট হেভিকৈ আছে আৰু ছাইডৰ বডিকেইটা চাওক ইয়াৰ ইমান ধুনীয়া কাপোৰযোৰ চিলোৱাৰ পিছত কিন্তু ইয়াৰ লুকটো আৰু ধুনীয়া আহিব 6,200ত ল'ব পাৰিব এইটো আছে আপোনাৰ ব্লু য়েল্লো এণ্ড হোৱাইট এণ্ড চিলভাৰত ৱৰ্ক কৰা আছে খুবেই ধুনীয়া হয় এইখন হৈছে আপোনাৰ চাদৰখন 5,699ত ল'ব পাৰিব টচত আপোনাৰ ব্লু চিলভাৰ এণ্ড য়েল্লত ৱৰ্ক কৰা আছে এইটোত অকণমান মাৰ দিয়া থাকিব কিন্তু কাপোৰযোৰত কলা টচত আছে ব্লু য়েল্লো এণ্ড চিলভাৰত ৱৰ্ক কৰা খুবেই ধুনীয়া কাপোৰযোৰ চিলোৱাৰ পিছত আৰু ধুনীয়া লাগিব এইকেইটা আছে ছাইডৰ পুটি ব্লুত আপোনাৰ অকল য়েল্লো ৱৰ্ক কৰা থাকিব কাপোৰযোৰ বিৰাট বেছি ধুনীয়া হয় আৰু এইখন থাকিব কিন্তু মেখেলাখন যথেষ্ট হেভিকৈ আছে মেখেলাখন আৰু ছাইডৰ পটিকেইটা এনেকুৱা ব্লাউজৰ পিছত এনেকুৱা চিম্পল এটা পটি দিয়া থাকিব নেক্সট এটা যোৰা দেখা হৈছে আপোনালোকক টচত আপোনাৰ চেল্ফ বৰ্ডাৰত ৱৰ্ক কৰা আছে বিৰাট ধুনীয়া হয় কিন্তু চেল্ফ বৰ্ডাৰত ৱৰ্ক কৰা আছে ল'ব পাৰিব 6,500ত কলা টচত হয় ৰেডত ৱৰ্ক কৰা আছে বিৰাট ধুনীয়া গোটেই বডিটোত কিন্তু এনেকুৱা ৰেডত ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া ইউনিক এটা সেট হয় টচত একদম সফ্ট লাইট ৱেইট হয় যোৰাটো সফ্ট লাইট ৱেইটত যোনে টচ পিন্ধি ভাল পায় এইটো সফ্ট লাইট ৱেইট হ'ব মেখেলাখন যথেষ্ট ধুনীয়াকৈ আছে আৰু এইটো হৈছে ব্লাউজৰ পিছত চিম্পল এটা কাঢ়ি দিয়া নেক্সট এটা যোৰা দেখাই আছোঁ 5,699ত ল'ব পাৰিব টচত আপোনাৰ য়েল্লো এণ্ড চিলভাৰত ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া য়েল্লো এণ্ড চিলভাৰত ৱৰ্ক কৰা থাকিব এইটো হৈছে আচলৰ ডিজাইন চিলভাৰ এণ্ড য়েল্লত ৱৰ্ক কৰা আছে এইখন হৈছে চাদৰখন আৰু এইখন থাকিব আপোনাৰ মেখেলাখনো যথেষ্ট হেভিকৈ আছে এইকেইটা আছে ছাইডৰ পুটি আৰু ব্লাউজৰ পিচ য়েল্লত দিয়া থাকিব 5,699ত ল'ব পাৰিব মাত্ৰ এইটো এটা টচ দেখাই আছোঁ খুব ধুনীয়া ফ্ৰেছ এৰাইভেল হয় কালাৰ ডিজাইন ইমান ধুনীয়া হয় কালাৰটো আপোনাৰ পাৰ্পল কালাৰত আছে চিলভাৰ এণ্ড য়েল্লত চাব গোটেই গাটোতে কিন্তু ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া এইটো হৈছে আপোনাৰ আচলৰ ডিজাইন চিলভাৰত য়েল্লত ৱৰ্ক কৰা থাকিব আৰু এইকেইটা আছে ছাইডৰ পটি চিলভাৰত থাকিব বহুত বেছি ধুনীয়া কাপোৰৰ সূতাকেইটা শুই থাকে যে ইমান নাকত লাগি থাকে মেখেলাখন দেখিছে ইমান হেভিকৈ ব্ৰকেট ডিজাইনত থাকিব আপোনালোকে বহুতে এনেকুৱা ব্ৰকেট ডিজাইনৰ টচৰ কাপোৰ বিচাৰি থাকে চ' আমি ডাইট টচত বহুতখিনি আনিছোঁ টচতো আছে
ডাইটছতো বহুতখিনি আহিছে আপোনালোকে ষ্ট'ৰত ভিজিট কৰিও ল'ব পাৰিব মই জাষ্ট এটা কালাৰ চেম্পল দেখালোঁ ল'ব পাৰিব 6899ত নেক্সট এটা যোৰা আপোনালোকক দেখাই আছোঁ খুব ধুনীয়া হয় এইটো ইমান ধুনীয়া হয় কালাৰটো ডাইটছৰ যোৰা আৰু ইমান ছফ্ট হয় একদম পাতল কাপোৰটো যেনেকুৱা বহুত বেছি ছফ্ট হয় তেনেকুৱা ছফ্ট এটা যোৰা হয় খুবেই ধুনীয়া কালাৰটো আপোনাৰ কিবা অলিভ গ্ৰীণ টাইপৰ অলিভ গ্ৰীণত আপোনাৰ মাল্টি কালাৰত ৱৰ্ক কৰা আছে লগতে মিনা ৱৰ্ক কৰা আছে দেখিছে কাপোৰযোৰত গোটেই কাপোৰযোৰত মিনা ৱৰ্ক কৰা আছে এক লাইনৰ কিং খাবৰ বুটা থাকিব ৰেডত য়েল্ল' ৱৰ্ক কৰা থাকিব আৰু মেখেলাখন থাকিব আপোনাৰ হেভিকৈ ল'ব পাৰিব 6990 খুবেই ধুনীয়া যোৰাটো হয় এখন হৈছে মেখেলাখন একদম হেভিকৈ মাল্টি কালাৰত মিনা দিয়া আছে বিৰাট বেছি ধুনীয়া হয় এইকেইটা আছে ছাইডৰ পটি আৰু ব্লাউজৰ পিছত এনেকৈ ৰেড পটি দিয়া থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰি দিব এতিয়া আপোনালোকক দেখাই আছোঁ কিছুমান কাষ্টমাইজ আছাম চিল্কৰ যোৰা কালাৰ কম্বিনেশ্যনবিলাক বিৰাট ধুনীয়া ধুনীয়া কিছুমান ৰেডি হৈ আহিছে আপোনালোকক ভাবিলেও দেখাই দিওঁ AFS চিল্কৰ কিছুমান কালেকশ্যন গোটেইখিনিতো ধৰক দেখুওৱা নহয় আপোনালোকে ষ্ট'ৰত ভিজিট কৰিব তাৰ কাৰণে প্ৰিমিয়াম যোনখিনি আমাৰ ডিজাইনছ আছে কাষ্টমাইজ ছেট সেইবিলাকৰ কাৰণে আপোনালোকে ষ্ট'ৰত ভিজিট কৰিলে চবতকৈ বেষ্ট হয় এইটো চাব এইটো এটা খুব ধুনীয়া যোনটো এতিয়া ট্ৰেণ্ডিং কালাৰ হয় ৰেডত ৰানিব এইটো এটা ছেট দেখাই আছোঁ কাপোৰযোৰ বিৰাট বেছি ধুনীয়া যদি ভাবিছে আপোনালোকে এংগেজমেণ্ট বা জোৰোণত এটা ইউনিক এটা কাপোৰ পিন্ধিবলৈ মন তেতিয়া এই ছেটটো আপোনালোকে ল'ব পাৰে আচলৰ ডিজাইনটো চাব ইয়াৰে চিলভাৰত আপোনাৰ ৰেডত মিনা কৰা আছে আৰু গোটেই বডিটোত চাব এনেকৈ চিলভাৰত ৰেডত মিনা কৰা থাকিব খুবেই বেছি ধুনীয়া এটা যোৰা হয় মই মানে কি ক'ম ইমান ধুনীয়া এই ছেটটো এক্সট্ৰা অৰ্ডিনাৰী বিউটিফুল হয় ৰেডি কৰাৰ পিছত আৰু ধুনীয়া লাগিব আপোনালোকে ৰেডি টু ৱেৰ পাই যাব যোৰাটো ল'ব পাৰিব আপোনালোকে 13,500ত চিলভাৰত আপোনাৰ চিলভাৰ এণ্ড ৰেডত ৱৰ্ক কৰা আছে আৰু কালাৰটো হয় ৰেডত ৰানিং হোৱা যিটো ট্ৰেণ্ডিং কালাৰ হয় ট্ৰেণ্ডিং কালাৰ হয়তো ব্লাউজ পিচটো এনেকুৱা ৱৰ্ক কৰা থাকিব খুবেই ধুনীয়া হাতত ৱৰ্ক কৰা থাকিব আৰু এইখন আছে কিন্তু মেখেলাখনো আপোনাৰ ইমান ধুনীয়াকৈ আঁঠুৰ ওপৰলৈকে ৱৰ্ক কৰা থাকিব চাব এক্সট্ৰা অৰ্ডিনাৰী এটা পিচ হয় আপোনালোকৰ কেনেকুৱা লাগিছে জনাব পিয়'ৰ আছাম চিল্কৰ যোৰা উইথ ফালকুচি লেপটেষ্ট আপোনালোকে কিন্তু আমাৰ ইয়াতে চব পিয়'ৰ আছাম চিল্কৰ যোৰা পাব উইথ ফালকুচি লেপটেষ্ট গোটেইখিনি যোৰা বা সৰু বিয়াৰ কাৰণে আপোনালোকে এনেকুৱা এটা যোৰা ল'ব পাৰে এইটো দেখাই আছোঁ 9,990 ৰুপিছত ল'ব পাৰিব মুগাত এটা চিম্পল যোৰা এনেকুৱা যোৰা আমাৰ এইটো ৰেঞ্জৰ ভিতৰতো আপোনালোকে বহুতখিনি ছেটছ আমাৰ ইয়াতে পাব খুব ধুনীয়া ধুনীয়া কালাৰ কম্বিনেশ্যনৰো আছে মুগাত আপোনাৰ গল্ডেনত ৰেড মিনা আছে এই ছেটটো আকৌ বহুত দিন পিছত আমাৰ তাত ষ্টকিং হৈছে কাৰণ আপোনালোকে মান ধৰাৰ বাবে কিন্তু মাৰ কাৰণে শাহুমাৰ কাৰণে এনেকুৱা যোৰা বিচাৰিছিলে ষ্টক আউট হৈছে কাৰণে দিব পৰা নাই এইখন হৈছে চাদৰখন এইখন থাকিব আপোনাৰ মেখেলা আৰু ব্লাউজৰ পিছত পাৰি দিয়া থাকিব এইটো এটা যোৰা আপোনালোকক দেখাই দিওঁ এই যোৰাটো বৰ ইউনিক যোৰা হয় কালাৰ কম্বিনেশ্যন ইয়াৰ ইমান ধুনীয়া হয় খুলি এবাৰ দেখাই দিওঁ এইটো আছে আপোনাৰ লাইট ব্লু কালাৰত গোল্ডেন এণ্ড পিংকত ৱৰ্ক কৰা থাকিব যোৰাটো একেবাৰে ইউনিক হয় এই মাজৰ ডিজাইনটো চাব একদম ইউনিককৈ ৱৰ্ক কৰা আছে ফুলৰ ৱৰ্কটো আৰু এইখিনিত চৰাই বুটাটো দিয়া থাকে দেখিছে চৰাই ডিজাইনৰ ৱৰ্ক কৰা আছে কমপ্লিটলি এটা নিউ ডিজাইন হয় কাষ্টমাইজ এইটো হৈছে আচলৰ ডিজাইন খুবেই ধুনীয়া আৰু এইকেইটা আছে আপোনাৰ ছাইডৰ প্ৰতি খুব ধুনীয়া স্কাই ব্লুত আপোনাৰ পিংকত ৱৰ্ক কৰা থাকিব বহুত ৱাও যোৰা হয় এখন চাদৰখন আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিছত চিম্পল পাৰি থাকিব আৰু এইখন আছে কিন্তু মেখেলাখন এইখন হৈছে আপোনাৰ মেখেলাখন যথেষ্ট হেভিকৈ ৱৰ্ক কৰা আছে দেখিছে বহুত হেভিকৈ ৱৰ্ক কৰা আছে বিৰাট ধুনীয়া এইটো যোৰা আপোনালোকে ৰেডি টু ৱেৰ 13,490ত ল'ব পাৰিব পিয়'ৰ আছাম চিল্কৰ যোৰা উইথ ফালকুচি লেপটেষ্ট পাব এইটো এটা যোৰা দেখাই আছোঁ 8,800ত ল'ব পাৰিব পাৰ্পলত আছে চাব পাৰ্পলত আছে চিলভাৰ গুণাত ৱৰ্ক কৰা এইটো বিৰাটেই ধুনীয়া এইটো হৈছে আচলৰ ডিজাইন চিলভাৰত গোটেই বডিটোত ৱৰ্ক কৰা আছে যদি ভাবিছে গিফ্ট দিবৰ কাৰণে বা ব্ৰাইডছমেডৰ কাৰণে কালেকশ্যন বিচাৰে তেতিয়া এনেকুৱা এটা যোৰা আপোনালোকে ল'ব পাৰে ব্লাউজ পিছতো চিম্পল পাৰি থাকিব পাৰ্পলত চিলভাৰ গুণাত ৱৰ্ক কৰা থাকিব এইখন হৈছে আপোনাৰ মেখেলা আৰু ব্লাউজ পিছটো চিম্পল পাৰি থাকিব এইটো এটা কালাৰ দেখাই আছোঁ কালাৰটো বিৰাট ইউনিক হয় অৰেঞ্জ কম্বিনেশ্যনত থাকিব অৰেঞ্জত লাইট কালাৰ 18,500 লাষ্ট ৰেডি টু ৱেৰ 18,500 এইটো আছে আপোনাৰ চাব পিচ কালাৰত কপাৰ এণ্ড অৰেঞ্জ পিচটো মানে অলপ বেলেগ টাইপৰ কালাৰ হয় অৰেঞ্জটো বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন হয় আৰু এইকেইটা আছে ছাইডৰ প্ৰতি কপাৰত আপোনাৰ অৰেঞ্জ মিনা দিয়া থাকিব
যদি এটা ইউনিক যোৰা ভাবিছে অলপমান ৰেঞ্জৰ ভিতৰত আপোনালোকে 10,500 ভিতৰত তেতিয়া এই যোৰাটো আপোনালোকে ল'ব পাৰে ইয়াৰ চিলাই মেলি কৰাৰ পিছত কিন্তু আৰু ধুনীয়া লাগিব অফলাইনত এই কালাৰটো বিৰাট বেছি ভাল ফিডবেক কাষ্টমাৰে এবাৰ হ'লেও কিন্তু এই কালাৰটো বিচাৰে আপোনালোকে বহুত দূৰৰ পৰা আমাৰ চিল্ক কৰ্ণাৰত আমাৰ ষ্ট'ৰত ভিজিট কৰে তাৰ কাৰণে বহুত ধন্যবাদ ইমান মৰম দিবৰ কাৰণে আমাৰ ইমান হিউজ পাৰ্চেলো গৈ আছে আপোনালোকৰ গোটেই অল অভাৰ ইণ্ডিয়া আউটছাইড ইণ্ডিয়া তাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু ইমান দূৰৰ পৰা আপোনালোকে ইণ্টাৰনেশ্যনেল কাষ্টমাৰো আমাৰ তাত ভিজিট কৰি আছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ এইটো আছে পেষ্টেল এটা শ্বেডত কফি এণ্ড চিলভাৰত এইটো হৈছে আচলৰ ডিজাইন চিলভাৰত আপোনাৰ কফি মিনা দিয়া আছে আৰু এইকেইটা আছে ছাইডৰ প্ৰতি ব্লাউজ পিচটোত অকণমান চিম্পল ৱৰ্ক কৰা থাকিব কালাৰটো ইয়াৰ বহুত অচম ইয়াৰ ৰেডি কৰাৰ পিছত ইমান ধুনীয়া লাগে আৰু এইখন আছে আপোনাৰ মেখেলা যথেষ্ট হেভিকে ওপৰলৈকে ৱৰ্ক কৰা আছে ইয়াতে ধুনীয়া হয় এই যোৰাটো যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰি দিব 10,400ত ল'ব পাৰিব আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে লাইক কৰি দিব ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ ষ্ট'ৰৰ এড্ৰেছত ভিজিট কৰিবলৈ নাপাহৰিব অহা ভিডিঅ'ত আকৌ লগ পাম ধুনীয়া কালেকশ্যন